হেল্ল' গাইজ, ভাল খবৰ। দুটা বিভাগৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰা হৈছে আৰু এই পদবোৰৰ কাৰণে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, অনলি ইণ্টাৰভিউ দি এই পষ্টবোৰত জইন কৰিব পাৰিব। গতিকে সবিশেষ জনাই আছো ক'ত পদবোৰ মুকলি কৰা হৈছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কিমান লাগিব, তাৰ লগতে আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ওপৰত মেনশ্যন কৰিছে ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ প্ৰগ্ৰেম ছাপৰ্ট এছ'চিয়েট। গতিকে পোষ্টৰ নামটো গম পালেই, প্ৰগ্ৰেম ছাপৰ্ট এছ'চিয়েট। এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা। দেখা পাইছে নাম্বাৰ অফ পোষ্ট, ইয়াৰ কাৰণে এটা ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। গতিকে আপোনালোকে যদিহে BA, BSc বা BCom পাছ কৰিছে তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে ডিজাইৰেবল কোৱালিফিকেশ্যনত উল্লেখ কৰিছে যদিহে আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে, যোনবোৰ ছাবজেক্ট মেনশ্যন কৰিছে দেখা পাইছে পাব্লিক হেল্থ, হস্পিটেল এডমিনিষ্ট্ৰেশ্যন, হেল্থ মেনেজমেণ্ট, বিজনেছ এডমিনিষ্ট্ৰেশ্যন আৰু কমাৰ্চ, তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু দেখা পাইছে এছেঞ্চিয়েল এক্সপিৰিয়েঞ্চত উল্লেখ কৰিছে আপোনালোকৰ মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু তলত যোনবোৰ অৰ্গেনাইজেশ্যন উল্লেখ কৰিছে যদিহে আপোনালোকৰ এইবোৰত মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে ডিজাইৰেবল এক্সপিৰিয়েঞ্চ। আৰু যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এপিডেমিঅলজি আৰু পাব্লিক হেল্থ প্ৰগ্ৰেমছ PM, ABHIM, এইবোৰত যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন থাকিব 40,000 টকাকৈ। গতিকে আপোনালোকে পাৰ মান্থ 40,000 টকাকৈ লাভ কৰিব। আৰু দেখা পাইছে এজ লিমিট উল্লেখ কৰিছে 40 বছৰ। গতিকে 40 বছৰ বয়সলৈকে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দেখা পাইছে 9 নম্বৰ পইণ্টত উল্লেখ কৰিছে ডিউৰেশ্যন অফ এংগেজমেণ্ট টিল মাৰ্চ 2027। গতিকে আপোনালোকৰ এংগেজমেণ্টটো থাকিব মাৰ্চ 2027 লৈকে, যিহেতু এইটো এটা কণ্টেক্সুৱেল পোষ্ট হয় বা টেম্পৰাৰী পোষ্ট হয় অৰ টাৰ্মিনেশ্যন অফ দ্য প্ৰজেক্ট। যিহেতু এইটো এটা প্ৰজেক্ট বেছ পোষ্ট হয় গতিকে প্ৰজেক্টটো শেষ হোৱালৈকে আপোনালোকৰ এই কামটো চলি থাকিব। দেখা পাইছে ডেট অফ ইণ্টাৰভিউটো মেনশ্যন কৰিছে 29 আগষ্ট। গতিকে 29 আগষ্টত আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। ভেনিউটো উল্লেখ কৰিছে নিউ MCH বিল্ডিং 7th ফ্ল'ৰ গুৱাহাটী মেডিকেল কলেজ। গতিকে আপোনালোকৰ ভেনিউ ইয়াত হ'ব। দেখা পাইছে ৰিপৰ্টিং টাইম উল্লেখ কৰিছে 10টা বজাৰ পৰা 10:30 বজাৰ ভিতৰত আপোনালোকে গৈ পাব লাগিব। আৰু আপোনালোকৰ যি ডকুমেণ্টছ আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ আৰু যি এক্সপিৰিয়েঞ্চ বিচাৰিছে যদিহে সেই এক্সপিৰিয়েঞ্চৰ কিবা ডকুমেণ্টছ আছে সকলোবোৰ লৈ পেলাই আপোনালোকে, আৰু তাৰ লগতে এখন CV অৰ্থাৎ বায়'ডাটা লৈ পেলাই আপোনালোকে এই এড্ৰেছটো যোনটো মেনশ্যন কৰিছে তাত আপোনালোকে যাব লাগিব। গৈ পেলাই আপোনালোকে ইণ্টাৰভিউটো দিব লাগিব। চাব পাৰে আপোনালোকে ইয়াত সকলোবোৰ মেনশ্যন কৰিছে আপোনালোকৰ নেচাৰ অফ এংগেজমেণ্টটো কেনেকুৱা ধৰণৰ হ'ব আৰু প্লেচ অফ পষ্টিং আপোনালোকৰ চাকৰিটো হ'ব গুৱাহাটী মেডিকেল কলেজত। আৰু দেখা পাইছে ৱৰ্কিং আৱাৰ্ছ, তাৰ লগতে ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ সকলোবোৰ মেনশ্যন কৰিছে। যদিহে আপোনালোকে এই PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, তাতে আপোনালোকে এই PDFটো ডাউনলোড কৰি চাব পাৰিব। এতিয়া চাওঁ আহক নেক্সট পষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে আপোনালোকৰ নেক্সট পষ্টটো আহিছে ICAR অৰ্থাৎ ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা। এইখন আপোনালোকৰ গোগামুখ ধেমাজিত আছে। গতিকে এই পদকেইটাৰ কাৰণেও আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। দেখা পাইছে ওপৰত মেনশ্যন কৰিছে ৱাক ইন ইণ্টাৰভিউ এণ্ড ইণ্টাৰভিউ উইল বি হেল্ড অন 7 ছেপ্টেম্বৰ। গতিকে 7 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব। আৰু এড্ৰেছটো ইয়াত উল্লেখ কৰিছে ICAR দিৰপাই চাপৰি গোগামুখ আছাম। আৰু ইয়াৰ কাৰণে টোটেল আপোনালোকৰ 3টা পদ মুকলি কৰা হৈছে। দেখা পাইছে ফাৰ্ষ্ট পদটো হৈছে য়ং প্ৰফেচনেল 1 এডমিন। এই পদৰ কাৰণে আপোনালোকৰ মান্থলি ৰেমুনাৰেশ্যন থাকিব 30,000 টকাকৈ। আৰু ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন কম্পিউটাৰ এপ্লিকেশ্যন। যদিহে আপোনালোকে BCA কৰিছে, তাৰ লগতে যদিহে আপোনালোকে IT কৰিছে আৰু যদিহে আপোনালোকৰ BSc বা BA উইথ কম্পিউটাৰ আছে তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকে এই PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, তাতে আপোনালোকে ডিটেইল PDFটো লাভ কৰিব। আৰু এই পদৰ কাৰণে ডিজাইৰেবল কোৱালিফিকেশ্যনত উল্লেখ কৰিছে আপোনালোকে কম্পিউটাৰ চলাব জানিব লাগিব, তাৰ লগতে আপোনালোকৰ নলেজ থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন, MS অফিচ, ডাটা এণ্ট্ৰি এণ্ড ৰেকৰ্ড ডিজিটাইজেশ্যনত আপোনালোকৰ নলেজ থাকিব লাগিব। তাৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন হেণ্ডলিং অফিচ, অনলাইন পৰ্টেলছ, ইমেইল কৰেছপণ্ডেঞ্চ, ICT টুলছ, জেম এণ্ড অফিচ ডাটাবেছ। গতিকে এইবোৰত আপোনালোকৰ নলেজ থাকিব লাগিব। ছেকেণ্ড পষ্টটো হৈছে য়ং প্ৰফেচনেল 1। এইটো আপোনালোকৰ ইলেক্ট্ৰিকেল পোষ্ট হয়। এই পদৰ কাৰণে আপোনালোকৰ মান্থলি চেলাৰী থাকিব 30,000 টকাকৈ। এই পদৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ ৰেলেভেণ্ট এক্সপিৰিয়েঞ্চ। আৰু এই পদৰ কাৰণে ডিজাইৰেবল কোৱালিফিকেশ্যনত উল্লেখ কৰিছে যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন ইনষ্টলেশ্যন, অপাৰেশ্যন, মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰ অফ ইলেক্ট্ৰিকেল চিষ্টেম ৱায়াৰিং। গতিকে সকলোবোৰ আপোনালোকে চাই ল'ব। দেখা পাইছে থাৰ্ড পষ্টটো হৈছে য়ং প্ৰফেচনেল 2 PME চেল। এই পদৰ কাৰণে আপোনালোকৰ মান্থলি চেলাৰী থাকিব 42,000 ৰুপিজ। আৰু এই পদৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ষ্ট্ৰীম। যদিহে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে ইন এগ্ৰিকালচাৰ, নহ'লে আপোনালোকে যদিহে মাষ্টাৰ ডিগ্ৰী কৰিছে ইন এনি ছাবজেক্ট তেতিয়াও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ডিজাইৰেবল কোৱালিফিকেশ্যনত উল্লেখ কৰিছে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড ডিজিটাইজেশ্যন ৱৰ্ক। গতিকে আপোনালোকৰ নলেজ থাকিব লাগিব বা আপোনালোকে পাৰিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যন চলাবৰ কাৰণে, তাৰ লগতে ডিজিটাইজেশ্যন কৰিবৰ কাৰণে। লগতে আপোনালোকৰ ৱৰ্কিং নলেজ থাকিব লাগিব MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, PDF টুলছ, গুগল ডকুমেণ্টছ, ছিটছ, শ্লাইডছ, ডাটা এণ্ট্ৰি এণ্ড ৰেকৰ্ড ডিজিটাইজেশ্যন। গতিকে যদি আপোনালোকৰ এইবোৰ আছে তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন উল্লেখ কৰা আছে। ফাৰ্ষ্ট মই কৈছোঁ আপোনালোকক এইকেইটা আপোনালোকৰ কণ্টেক্সুৱেল পোষ্ট হয় অৰ্থাৎ টেম্পৰাৰী পোষ্ট হয়। এটা নিৰ্দিষ্ট পিৰিয়ডৰ কাৰণে আপোনালোকৰ
আপোনালোকক এংগেজ কৰা হ'ব। তাৰ লগতে এজ লিমিটটো উল্লেখ কৰিছে যে 21ৰ পৰা 45 বছৰ, তাৰ লগতে আপোনালোকৰ 5 বছৰ ৰিলেক্সেশ্যন পাব ফৰ ST এণ্ড SC আৰু 3 বছৰ পাব OBC কেণ্ডিডেটবোৰে। আৰু আপোনালোকে ইণ্টাৰভিউ টাইমত সকলোবোৰ ডকুমেণ্টছ লৈ যাব লাগিব, জেৰক্স কৰি লৈ যাব, তাৰ লগতে যিবোৰ অৰিজিনেল ডকুমেণ্টছ আছে সকলোবোৰ লৈ যাব, তাত চেক কৰা হ'ব। যদি আপোনালোকক চিলেক্ট কৰা হয় তেতিয়া আপোনালোকৰ যোনবোৰ অৰিজিনেল ডকুমেণ্টছ আছে গতিকে সেইবোৰ আপোনালোকৰ চেক কৰা হ'ব। গতিকে সকলোবোৰ ডকুমেণ্টছ লৈ যাব যোনবোৰ অৰিজিনেল ডকুমেণ্টছ আছে। গতিকে এইকেইটাই আছিল আজিৰ জব আপডেট। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।